শুকুৰবাৰৰ পৰা প্ৰতিদিন টাইমৰ উদ্যোগত আৰু ষ্টইক ষ্টুডিঅ'ৰ সহযোগত অনুষ্ঠিত হৈছে নন্দিনী শীৰ্ষক বিশেষ অনুষ্ঠানৰ খানাপাৰা গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ থলুৱা উদ্যোগীসকলক এখন প্লেটফৰ্ম দিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই প্ৰদৰ্শনী আৰু বিক্ৰী মেলাৰ বিভিন্ন স্থানৰ উদ্যোগীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত আয়োজন কৰা হৈছে বিভিন্ন কৰ্মশালাৰো আমি তাৰে পৰিবেশ আপোনালোকক দেখুৱাইছো কালি নিখাৰ পৰিবেশে আপোনালোকে দেখিবলৈ পাইছে অতি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায়ো এক বিশেষ আয়োজন কৰা হৈছে আৰু আজিৰ দিনটোৰ এই দ্বিতীয় দিনটোৰ পৰিবেশ কিছু দেখুৱাবৰ বাবে আপোনালোকক পোনপটীয়াকৈ আমি লৈ যাব বিচাৰিছো সতীৰ্থ চিন্তুমণি শইকীয়াৰ কাষলৈ চিন্তুমণি শইকীয়া নন্দিনীয়ে দৃষ্টিক আহিছে সকলোৰে নন্দিনীৰ সেই যি জাকজমক আয়োজন সেই আয়োজনত সকলো আপ্লুত গোটেই পৰিবেশটো এবাৰ দেখুৱাওক আজি দ্বিতীয় দিনটোৰ নিশ্চয়কৈ ৰাজদীপ চাওক যে মহিলা সবলীকৰণ বুলি ক'লে নন্দিনীৰ যি বিশেষ আয়োজন এই আয়োজনক লৈ ৰাজ্যবাসীৰ কিন্তু দৃষ্টি থাকে আৰু সেই দৃষ্টিৰ সপক্ষে কালিৰে পৰা যিহেতু এই নন্দিনী শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধীনত গতিকে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত দেশৰ লগতে বিভিন্ন প্ৰান্তৰ লোকে যিহেতু দৃষ্টি নিক্ষেপ কৰে ৰাজ্যৰ প্ৰায় 100 গৰাকীতকৈ অধিক মহিলা উদ্যোগী আহি তেওঁলোকে দোকান দিছে তেওঁলোকৰ বিভিন্ন বিপণী আছে আৰু সেই বিপণীসমূহত তেওঁলোকে হস্তনিৰ্মিত বিভিন্ন সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰিছে ঠিক সমান্তৰালকৈ সন্ধিয়া ভাগলৈ বিভিন্ন কালচাৰেল অনুষ্ঠান হয় ঠিক সমান্তৰালকৈ আজি দিনৰ ভাগত কালি আমি দিনৰ ভাগৰ বিভিন্ন পৰিবেশ দেখুৱাইছিলোঁ আজি দিনৰ ভাগত এখন কৰ্মশালা আছে যিখন কৰ্মশালাত হস্তনিৰ্মিত সামগ্ৰীসমূহ কেনেকৈ বনোৱা হয় কি কি সামগ্ৰীৰ ব্যৱহাৰ কৰা হয় সকলোবোৰ আচলতে দেখুওৱা হ'ব এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ ইয়াৰ যিসমূহ আচলতে বিপণী আহিছে বিভিন্ন প্ৰান্তৰ পৰা সেই বিপণীসমূহে অতি সুন্দৰকৈ আটকধুনীয়াকৈ তেওঁলোকে সজাই পৰাই ৰাখিছে প্ৰতিখন বিপণী আপুনি দেখিবলৈ পাব যে হস্তনিৰ্মিত বিভিন্ন সামগ্ৰী পাৰফিউম চাবোন ঠিক সমান্তৰালকৈ ঠাণ্ডা দিনত পিন্ধা বিভিন্ন সামগ্ৰীৰ পৰা আদি কৰি বিভিন্ন সামগ্ৰী আচলতে ইয়াতে তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু এইসমূহ বিক্ৰীৰ ব্যৱস্থা কৰিছে আপুনি ইয়াৰ যিসমূহ বিপণী আছে সেই প্ৰতিখন বিপণীত আচলতে এনেকুৱা পৰিৱেশ দেখিবলৈ পাব আৰু এতিয়া যিহেতু আৰম্ভ হৈছেহে গতিকে আৰম্ভ হোৱাৰ এই সময়ছোৱাত আমি কিছু কথা পাতিম কেনেকুৱা চলিছে বহুত ভাল চলিছে কালি বহুত মৰম পাইছোঁ সকলোৰে পৰা মই এইকাৰণে মানে থেংকছ টু নন্দিনী ইভেন যে আমি এনেকুৱা এটা অপৰচুনিটি পাইছোঁ আৰু একচুৱেলি মানে কালি আমাৰ ফাৰ্ষ্ট টাইম আছিলে চ' মানে বহুত ভাল গৈছে আৰু মহিলা সবলীকৰণৰ কাৰণে যিটো ব্যৱস্থা আচলতে নন্দিনীয়ে লৈছে এই গোটেই ইনিচিয়েটিভটো কি ক'ব মই ক'ম যে মানে এইটো এটা এনকাৰেজমেণ্ট হয় ৱমেনৰ কাৰণে আমাক যেতিয়া কোনোবা এটা পুছ দিয়ে ন এটা এনকাৰেজমেণ্ট দিয়ে তেতিয়াহ'লে চব আগুৱাই যাব পাৰে মানে চ' মই সকলো ৱমেনকে ক'ম যে ওলাই আহক আপুনি যি ভাল পায় সেয়া কৰক আৰু মানে সেইটোৱে ক'ম আৰু যিবোৰ সামগ্ৰী আপুনি ৰাখিছে এই ৰখা সামগ্ৰীবোৰ আপুনি নিজে বনোৱা নে কৰিব পৰা অনা কি মই এয়া চব মানে মেক্সিমাম এণ্টি টাৰ্নিছ হয় আৰু ইমিটেশ্যন জুৱেলাৰী হয় আৰু মেক্সিমাম মুম্বাইৰ পৰা অনা হয় আৰু কিছুমান এক্সপৰ্ট হয় এইবোৰ চব কোৰিয়ান হয় এইবোৰতো আমাৰ ইণ্ডিয়াৰ জয়পুৰৰ পৰা হয় এইবোৰ চব ইণ্ডিয়ান কালেকশ্যন তো মই মেক্সিমাম মানে এণ্টি টাৰ্নিছ জুৱেলাৰী কৰোঁ মোৰ মেক্সিমাম মুম্বাইৰ পৰা আৰু কিছুমান কোৰিয়ান আছে হয় কোৰিয়ানক মানুহে ছাপোৰ্ট দিছে সকলোৱে দিছে মানে বিৰাট ভাল পাইছে কোৰিয়ানখিনি কাৰণ এইকেইটা মানে বহুত ড্ৰেছৰ লগত মিলে আৰু মানে আপোনাৰ মেক্সিমাম কিন্তু মই ছাপোৰ্ট সঁচাকৈ এণ্টি টাৰ্নিছৰ কাৰণে পাইছোঁ কাৰণ চবেই খোজে যে এনেকুৱা এটা আমাৰ তাত মানে জুৱেলাৰী থাকক যোনটো মানে পানী চানী ধুলেও নাযায় আৰু ৰং চং চ' সেইকাৰণে মানে এইবোৰ চব মানে ৰং নোযোৱা পানীটো মানে ইউজ কৰিব পাৰে মই নিজেই ট্ৰাই কৰা মানে সেইকাৰণে সেনেকুৱা বস্তু ৰাখিছোঁ নিশ্চয়কৈ চাওক যে সকলোৰে আচলতে সেই কথাটোৱে উল্লেখ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলা উদ্যোগীসকল আছে আপুনি দেখিবলৈ পাব ইয়াত সামগ্ৰীসমূহ আমি এই সামগ্ৰীসমূহ দেখুৱাব বিচাৰিছোঁ চাওক যে শিশুৰ কাৰণে ঠাণ্ডা দিনত পিন্ধা যিসমূহ গৰম কাপোৰ বিভিন্ন এয়া হাতেৰে হয়তো গুঠি অনা কাপোৰ হ'ব মই বাইদেউগৰাকীৰ সৈতে কথা পাতিম সুন্দৰকৈ জোতা ইয়াত বনাই ৰাখিছে বাইদেউ এই হাতেৰে আপুনি নিজে বনাইছে হেণ্ডমেড হয় মই নিজে বনোৱা ইয়াতে ঊলৰে আছে আৰু বাচ্চাৰ বেবীৰ মানে চুট আছে কুৰ্চাও আছে আৰু শলাৰো আছে এইখিনি বনাওঁতে কেনেকুৱা সময়ৰ দাম খুব ৰিজনেবল দামতে ৰাখিছোঁ মই আৰু মানে কি সময় লাগে যথেষ্ট সময় লাগে হয় এযোৰৰ দাম 500 হয় বেলেগ ৰেঞ্জ আছে হয় সৰু চাইজৰবিলাক 1000 আছে 800 আছে মানে দাম বেলেগ আছে চাইজ 500 পৰা কম বেছি
2000 2500 500ৰ পৰা প্ৰায় 2000-3000 লৈকে তেওঁলোকৰ সামগ্ৰী আছে আমি দেখুৱাইছো বিভিন্ন আপুনি সামগ্ৰী দেখিব উলৰে তেওঁলোকে হাতেৰে গুঠি আসলতে বনাই আনিছে হ্যান্ডমেড সকলোবোৰ আৰু বিভিন্ন বিপণী আছে সেই বিপণীৰ যিসকল লোক আছে তেওঁলোকেও কিন্তু এনেধৰণে বিক্ৰীৰ বাবে ব্যৱস্থা কৰিছে আৰু যথেষ্ট গ্ৰাহকৰ সঁহাৰি পাইছে সেই কথাও উল্লেখ কৰিছে বিভিন্ন সামগ্ৰী আসলতে পিন্ধা হওক ঠিক সমানভাৱে পাৰফিউম হওক আন বিভিন্ন সামগ্ৰী আছে আমি কিছু ইয়াতে পাৰফিউমৰ এখন বিপণী আমি দেখা পাইছো আমি সেইখনৰ সৈতেও কিছু কথা পাতিম বাইদেউ ক'ৰ পৰা আহিছে আৰু এই পাৰফিউমবোৰ নিজে বনোৱা নেকি এইটো আপোনাৰ অসমৰে হয় প্ৰডাক্টটো আৰু বৰ্তমান মই নুনমাটিৰ হয় আৰু মানুহৰ ৰেছপন্স কালিটো ভালেই আছিল আৰু আজি এতিয়া আমি ষ্টল লগাইছোহে আৰু আপোনালোকে চাব পাৰে কিন্তু ক'ত বনোৱা হয় অসমৰ ক'ত বনোৱা অসমৰ আপোনাৰ RG বৰুৱা ৰোড সেইফালে আছে আৰু লগতে আপোনাৰ সব ফ্লাৱাৰৰে হয় আৰু ভেৰিয়েণ্ট আপোনাৰ যিটো আপোনাৰ ধূপকাঠি হয় ধূপৰ আছে লৱণৰ ৰজৰ আছে আৰু আপোনাৰ অসম যিটো কাজি নেমু হয় তাৰেও আছে আৰু আপোনাৰ লেভেণ্ডাৰৰ আছে আৰু পাৰফিউমবিলাকো আছে ভেৰাইটিৰ আপোনাৰ গিফ্ট সেট আছে লগতে আপোনাৰ মেন্স ওমেন্স দুটাৰে পাব আৰু দুটাই আছে চাওক যে সকলোৰে কাৰণে আচলতে সকলো সুবিধা ৰখাকৈ তেওঁলোকে বিভিন্ন সামগ্ৰী ৰাখিছে আমি আৰু দৃশ্য কিছু দেখাব বিচাৰিছো যে বিভিন্ন হ্যান্ডমেড আচলতে মুখা শিল্প মাজুলীৰ যি মুখা শিল্প সেই মুখা শিল্পৰ সমানকৈ ইয়াত বিভিন্ন সামগ্ৰী আপুনি দেখিবলৈ পাব অতি সুন্দৰকৈ সকলো বনোৱা হৈছে নিশ্চয়কৈ এয়া চাগে হ্যান্ডমেড সকলোবোৰ নিজে বনাইছো ঘৰতে প্ৰস্তুত কৰি উলিয়াইছো আৰু সকলোবোৰ হ্যান্ডমেড ইয়াতে দেখিব পাব আপুনি বাঁহৰ ওপৰত এনেধৰণে ক্লে লগাই পেলাই বস্তুটো নিৰ্মাণ কৰা হৈছে তাৰ উপৰিও ইয়াতে ফ্ৰিজ মেগনেট আছে আমাৰ অসমীয়া থলুৱা ফ্ৰিজ মেগনেট এইবাৰ আৰু এটা বস্তু সংযোজন কৰিছো জুবিন গাৰ্গৰ মেগনেট এটা এবাৰ বনাবলৈ চেষ্টা কৰিছিলো তাৰ এইবোৰ দামবোৰ কেনেকুৱা কি দামবিলাক মোৰ 150 ৰুপিছৰ পৰা ৰেঞ্জিং হয় তাৰ উপৰি 1000লৈকে আছে জুবিন গাৰ্গৰ এই ক্লেটো আপোনাৰ কিমান এইটো 200 ৰুপিছ 200 আৰু এই যিটো হয় এই মুখাটো আপোনাৰ জোৰা ল'ব লাগিলে 1000 পৰে হয় তাৰ উপৰি বনাওতে কিমান সময়ৰ প্ৰয়োজন সময় আচলতে এসপ্তাহমান লাগে কাৰণ ভালকৈ নিখুঁতভাৱে কৰিব গ'লে অলপ সময় প্ৰয়োজন হয় যিখন আচলতে মঞ্চ দিছে এই গোটেই মঞ্চখনক আপোনালোকে কি হিচাপে অভিহিত কৰিব নন্দিনীৰ লগত এইবাৰ প্ৰথমবাৰৰ বাবে জড়িত হৈ আছোঁ খুব ভাল লাগিছে কাৰণ ইয়াৰে যিখিনি ইভেণ্ট অৰ্গেনাইজেশ্যন কৰিছে তেওঁলোকে বহুত ধুনীয়াকৈ কৰিছে আৰু আগলৈও আশা কৰিছোঁ এনেধৰণৰ বস্তুবিলাক তেওঁলোকে এনেকুৱা আমাৰ নিচিনা এজন এণ্টাৰপ্ৰিনাৰক মানে আহিছে আপুনি আমি উজান বজাৰৰ পৰা আহিছোঁ হয় আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত চিন্তুমণি শইকীয়া আমাক পোনপটীয়াকৈ নন্দিনীৰ সেই কাৰ্যসূচীৰ পৰিৱেশ দেখুওৱাৰ বাবে